আমাৰ নগাঁও আমাৰ গৌৰৱ সঁচাকৈ। এতিয়া আমি নগাঁওখনক লৈ সঁচাকৈ গৌৰৱ কৰিব পৰা হৈছোঁ। বৰ ধুনীয়া ধুনীয়া ফুৰিব পৰা জেগা আছিলে। আগতেতো আমি ফুৰিবলৈ একো জেগাই নাছিলে। নগাঁওখনত কোনোবা আলহী আহিলে ক'লেই নিম কি কৰিম ভাবিয়ে অন্ত নাপাওঁ। এতিয়াতো ইমান ধুনীয়া ধুনীয়া জেগা ইয়াতে নিৰ্মাণ কৰা হৈছে যে আমি এতিয়া ভাবিবলগীয়া নহয় যে কোনোবা আহিলে ক'লৈ নিম আমি। এইখন হৈছে জুবিন উদ্যান নগাঁও ছোৱালী মহাবিদ্যালয়ৰ কাষতে নিচেই কাষতে কলঙৰ বাকৰিত এখন জুবিন উদ্যান স্থাপন কৰা হৈছে। তাতে জুবিন দাৰ এটা ডাঙৰ প্ৰতিমূৰ্তি তাতে স্থাপন কৰা হৈছে। বৰ ধুনীয়া পৰিৱেশৰ মাজত জুবিন দাক ৰখা হৈছে। তেওঁ যিহেতু প্ৰাকৃতিক পৰিৱেশ ভাল পায়। কলঙৰ নিচেই কাষতেই গছ-গছনি এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আমাৰ নগাঁৱৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয়। আমি খুব গৌৰৱান্বিত হৈছোঁ যাতে জুবিন দাক আমাৰ নগাঁৱত ৰাখিব পাৰিছোঁ এনেকৈ। আৰু তেওঁ নেহেৰুবালিলৈ যিহেতু বিহু বহাগী উৎসৱত আহি থাকে, সেয়েহে নেহেৰুবালি নিজেই কাষতেই এই ওচৰতেই হয় ছোৱালী মহাবিদ্যালয়খন। তাৰ কাষতেই এইটো এটা জুবিন উদ্যান নামে এখন উদ্যান স্থাপন কৰিছে। তাতে ৱাকিং জোনো আছে। পুৱা আৰু গধূলি খোজ কাঢ়িবৰ কাৰণে আহিব পাৰিব। বৰ ধুনীয়া ইয়াতে যিহেতু নগাঁওখনত খোজ কাঢ়িবলৈ অসুবিধা হয় মানুহৰ, গতিকে ইয়াতে আহি পেলাই নগাঁওবাসী মানুহৰ কাৰণে বৰ সুবিধা এটা হৈছে। ৰাতিপুৱা গধূলি আহি ইয়াতে খোজ কাটল কাঢ়িব পাৰে আৰু সৰু ল'ৰা ছোৱালীবোৰেও খেলিব পাৰিব। গৰমৰ দিনত ইয়াতে আহি বৰ ধুনীয়া লাগিব, কাৰণ কলংখন যিহেতু কাষতেই আছে, বৰ ধুনীয়া বতাহ এটা মাৰি থাকিব। গতিকে এই যান্ত্ৰিক দুনিয়াৰ পৰা অকণমান নিলগত কলঙৰ কাষৰ বতাহ লাগি পুৱা গধূলিটো পাৰ কৰিব পাৰিলে কোনেনো বেয়া পাব। বৰ ধুনীয়া লাগিলে। মই সেইদিনাখন ভাগিন দুজনী আৰু মোৰ ছোৱালীজনীক লৈ পেলাই গৈছিলোঁ। সিহঁতে বহুত সময় তাতে পাৰ কৰিলে, সন্ধিয়া লগাই দিলে। বৰষুণ কিনকিনাই আছিলে যদিও ইয়াত আহিবলৈ মন কৰা নাই। বৰ ভাল লাগিছে। এনেকৈ জুবিন দাক আমি জীয়াই ৰাখিব লাগিব, যিহেতু আমাৰ নৱপ্ৰজন্মই তেওঁলোকক চিনি পাবলৈ এনেকুৱা বহুতো আমি পদক্ষেপ হাতত ল'ব লাগিব। তেতিয়া তেওঁ এইখিনিৰ মাজেদিয়ে যাতে তেওঁ জীয়াই থাকে, তেওঁ সৃষ্টিৰাজিক আমি যাতে জীয়াই ৰাখিব পাৰোঁ, তাৰ প্ৰতি সন্মান জনাই চৰকাৰখনলৈ এটাই অনুৰোধ কৰিম যে তেওঁৰ নিচিনা এজন প্ৰতিভাশালী, এজন জ্যেষ্ঠ আমাৰ এজন মহানায়ক, অসমীয়া জাতিৰ গৌৰৱ, তেওঁক যাতে সম্পূৰ্ণ এই চৰকাৰখনে ন্যায় প্ৰদান কৰে, তাৰ বাবে অনুৰোধ জনাম। বাকী চৰকাৰখনলৈ বিশেষ আক্ষেপ নাই বাৰু, বৰ ভাল ভাল কামেই কৰি আছে। তথাপিও কিছুমান আসোঁৱাহৰ বাবেই মানুহে বেয়া পাই আছে, যিহেতু জুবিন দাক ন্যায় দিব পৰা নাই। সেইখিনিয়ে কৈছোঁ আৰু ধন্যবাদ।